সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ঝৰ্ণা শইকীয়া বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী হিচাপে সৰ্বমুঠ 590 নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাৰ বাবে জিলাখনৰ বিভিন্ন দল সংগঠনৰ ঝৰ্ণা শইকীয়াক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে শোণিতপুৰ সংসদীয় সমষ্টিত বিজেপিৰ সাংসদ প্ৰাৰ্থী ৰঞ্জিত দত্তই শুভেচ্ছা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী দেৱেও ছাত্ৰীগৰাকীৰ এই সাফল্যৰ বাবে গৌৰৱ অনুভৱ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। বিশ্বনাথৰ পৰা প্ৰকাশ কেষ্টৰ ৰিপৰ্ট মেঘৰ নিকলি। গৌৰৱ কৰি বহুত ভাল লাগিছে। ভবা নাছিলোঁ ছেকেণ্ড পজিশ্যন পাম বুলি, তো পাই পেলাই বহুত ভাল লাগিছে। ঘৰত কিমান সময় পঢ়িছিলে, কেনেধৰণৰ প্ৰস্তুতি কৰিছে? ঘৰত মই পৰীক্ষাৰ কাৰণে মই 10 ঘণ্টাকৈ পঢ়িছিলোঁ। এনেই আগত মোৰ যেতিয়া মন যায় মই তেতিয়া পঢ়োঁ। মানে নিজৰ হেল্থটোৰ কাৰণে মই মানে 10 ঘণ্টাকৈ পঢ়িছিলোঁ, কাৰণ মানে মোৰ বেমাৰ হৈয়ে থাকে। সেইকাৰণে মানে নিজৰ হেল্থটো ভালকৈ ৰাখিব। পিতৃয়ে কি কৰে তোমাৰ? মোৰ দেউতাই এগ্ৰিকালচাৰত কেণ্টিন কৰে। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে মই ডক্তৰ হ'ব বিচাৰোঁ। ডক্তৰ হ'ব পাৰে। কেনেধৰণে পঢ়া শুনা কৰিছিলে আচলতে? কিমান ঘণ্টা পঢ়িছিলে? মই ভালকৈ পঢ়িছিলোঁ, মানে ভাল ৰিজাল্ট এটা কৰিবলৈ, কাৰণ সকলোৱে মোৰ পৰা আশা কৰিছিলে। সেইকাৰণে স্কুলৰ নাম গৌৰৱ কৰিবলৈ মই পঢ়িছিলোঁ। ঘৰুৱা টিউশ্যন আছিলে? ঘৰুৱা টিউশ্যন হয় আছিলে ন? আচলতে কেনেধৰণে পঢ়িলে? আচলতে যিহেতু এটা বিসংগতি হৈছিলে এইবাৰ মেট্ৰিক যিটো অংকৰ পৰীক্ষাৰ ক্ষেত্ৰত, অংকৰ মানে পেপাৰৰ ক্ষেত্ৰত কি ক'ব? কেনেধৰণে তুমি প্ৰস্তুতি কৰিছিলে? অংক পেপাৰ মানে কিতাপত এইটো দিয়া আছে যেন দুটা কুৱেশ্যন আহিছিলে। কিতাপত দিয়া আছে যে সেয়া কুৱেশ্যন মানে এডভান্সৰ কাৰণে হয়, সেয়া কুৱেশ্যন মেথছৰ কাৰণে নহয়, জেনেৰেল মেথছৰ কাৰণে। তো এতিয়া মই এডভান্স লৈছিলোঁ কাৰণে মোৰ কাৰণে বাৰু অকণমান ঠিকেই হ'ল, কিন্তু বাকী যোনখিনি এডভান্স লোৱা নাই তো সিহঁতৰ কাৰণে এইটো টান হৈছে। মানে চৰকাৰে সকলোৰে কাৰণে ভাবি দিব লাগিছিলে। অকল মানে চবেই কৈছে যে এইটো অকল যোন মেধাৱী ছাত্ৰ ছাত্ৰী সিহঁতৰ কাৰণে ভাবি দিয়া হ'ল বুলি, মানে সেইটোৱে। OMR চিট ব্যৱহাৰ কৰা হৈছে প্ৰথমবাৰৰ পৰা, কিবা অসুবিধা পাইছিলে? নাই, অসুবিধা পোৱা নাই। আমাক স্কুলত প্ৰেক্টিচ কৰাইছিলে, সেইকাৰণে অসুবিধা হোৱা নাই। সুবিধা হৈছে। ধন্যবাদ। এইটো কথাটো আৰু কেনেকৈ ক'ম, বুজাম। প্ৰধান আচাৰ্য হিচাপে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আমি নিকেতনবিলাক সদায় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ ক্ষেত্ৰত সদায় আমি ৰেংকত থাকিবলৈ সক্ষম হওঁ। এইবাৰো আমি বিশ্বনাথ চাৰিআলি বহু বছৰ মূৰত, অন্যবাৰ ধৰণে বেলেগ আছিল, এইবাৰ আমি বিশ্বনাথ চাৰিআলি দ্বিতীয় স্থানত আমাৰ ছাত্ৰী ঝৰ্ণাই উত্তীৰ্ণ হৈছে। গতিকে তাৰ বাবে আমি নিকেতন পৰিয়াল, প্ৰধান আচাৰ্য হিচাপে মই, নিকেতনৰ আচাৰ্য সকলোৰে মই যিখিনি তেওঁলোকৰ ডেডিকেটেডলি যিখিনি কাম কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, সেইখিনি মই শলাগ ল'ব লাগিব। ছাত্ৰীগৰাকী খুব সুন্দৰ ছাত্ৰী, অনাগত দিনত তাইও আৰু ডাঙৰ মানুহ হওক, ভাল হ'ব মই এইটো আশা ৰাখিব পাৰোঁ। এজন প্ৰধান আচাৰ্য হিচাপে তাই যিখিনি মই দেখিছোঁ, খুব পঢ়াৰ সময়ত তাই বেলেগ কথা চিনি নাপায়। পঢ়া বুলি ক'লে তাই পঢ়ায়। মই প্ৰায় 3 বা 4 বাৰ ঘৰত গৈ তাইক অবজাৰ্ভ কৰিছোঁ কেনেধৰণে তেওঁ পঢ়া শুনা কৰে, আৰু সেই বস্তুটো তেওঁ আছে। গতিকে পঢ়াই ৰৈ পান এই তিনে নিশ্চিন্তে আন বুলি কয় নহয়, পঢ়াৰ সময়ত তাই আন একো চিনি নাপায়। মই এজন প্ৰধান আচাৰ্য হিচাপে ঘৰত গৈ প্ৰায় আধা ঘণ্টা তাই দৰ্জাখন খুলিবলৈ বাট চাব লাগে। গতিকে তেনেধৰণে তাই পঢ়ে। গতিকে অনাগত দিনটোত এই আমাৰ বিশ্বনাথ চাৰিআলি তাই মানৱ সম্পদ হৈ সমাজৰ কাম কৰিব, লগতে তাই নিজৰ যিটো কেৰিয়াৰ ডক্টৰ হ'ম বুলি ভাবিছে, এইখিনি তাই অক্ষুণ্ণ ৰাখিব পাৰিব বুলি মই দৃঢ় প্ৰতিজ্ঞ এজন প্ৰধান আচাৰ্য হিচাপে, আৰু এই কথাটো সমগ্ৰ ৰাইজক জনাইছোঁ। আৰু আশীৰ্বাদ দিয়ক ৰাইজে, আপোনালোকে এই কথাটো সকলোকে বাৰ্তা পঠাই দিছে বাবে আমি সকলো অসমবাসী ৰাইজৰ মই আন্তৰিকতা আশীৰ্বাদ বিচাৰিছোঁ। এইটো আমাৰ মৰমটো অকণমান কৰিছোঁ। আমাৰ নিকেতনৰ ফালৰ পৰা তেওঁ আৰ্থিক সাহাৰ্য বুলি ক'ব লাগিব। তেওঁ গোটেই ভৱিষ্যতৰ বাবেও মই থকালৈকে বা আমি পৰিচালনা সমিতিত থকালৈকে তেওঁ কিবা অসুবিধা হ'লে মই এইখিনি দায়িত্ব ল'ম। আৰু বৰ্তমানো তাই সবল, অকণমান সকাহ পাবৰ বাবে ক'ত যাম তেনেধৰণৰ চিন্তাৰ বাবে মই নিকেতনৰ ফালৰ পৰা বা পৰিচালনা সমিতি সকলোৱে আলোচনা কৰি পইচা 20,000 আগবঢ়াইছোঁ, আৰু সহায় কৰিম অনাগত দিনত যদি তাই অসুবিধা হয়। গতিকেলৈ বিধায়ক মহোদয়েও হেৰি কৰিছে, গতিকেলৈ শিশু শিক্ষা সমিতি অসমেও এইডোখৰত কিবা সহায় আগবঢ়াব আমি জানো। গতিকেলৈ ছোৱালীজনী সুদূৰ ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে আমি আছোঁ, তাই পিছে পিছে সদায় লাগি থাকিম, কাৰণ তাই আমাৰ ছোৱালী, আমাৰ সম্পদ হৈ থাকিব, আশা ৰাখিছোঁ। জিলাখনৰ কাৰণে ভাল খবৰ, গোটেই জিলাখনৰ কাৰণে এটা আনন্দৰ দিন যে বিশ্বনাথ চাৰিআলিৰ যিখন আমাৰ শংকৰদেৱ শিশু নিকেতন, এই স্কুলখনৰ পৰা
অসমৰ ভিতৰত যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছেকেণ্ড পজিশ্যন পাইছে ঝৰ্ণা শইকীয়া 590 নম্বৰ তেখেতে লাভ কৰিছে। গোটেই জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। গতিকে আমি জনপ্ৰতিনিধি হিচাপে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই তেওঁক কৈছোঁ যে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ভাল ৰিজাল্ট কৰি এই জিলাখনলৈ যে সুনাম কঢ়িয়াই আনে তাৰ বাবে তেখেতক আমি আশীৰ্বাদ কৰিছোঁ আমাৰ তৰফৰ পৰা। আৰু সঁচাকৈ আজি আমি খুব উৎফুল্লিত গোটেই বিশ্বনাথ জিলাখনৰ বিশ্বনাথবাসী ৰাইজ আৰু লগতে আমি শোণিতপুৰ জিলাকো আমি সামৰিব লাগিব, যিহেতু আমি অবিভক্ত আগতে আমি শোণিতপুৰ জিলাতে আছিলোঁ। গতিকে দুয়োখন জিলাৰ আমাৰ যিসকল জনসাধাৰণ সঁচাকৈ উৎফুল্লিত হৈ আছোঁ আৰু তেখেতৰ যিটো ৰিজাল্ট সেই ৰিজাল্ট লৈ আমি সঁচাকৈ গৌৰৱ। ছাৰ, ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন দেখিছে আৰু বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজ বৰ্তমান বনাই থকা হৈছে, যদি সম্পূৰ্ণ হয় ইয়াতে পঢ়িব পাৰিম। সম্পূৰ্ণ মেডিকেল কলেজখন 2025 শেষ ভাগত বা 26 চনৰ ভিতৰত মেডিকেল কলেজখন এখন পূৰ্ণাংগৰূপে আমি পাঠদান হ'ব। গতিকে তেওঁ ডক্টৰ হোৱাৰ যিটো সপোন দেখিছে, মই ভাবোঁ এইবিলাকটোতো কম্পিটিটিভ এক্সামিনেশ্যন। চিটটো যদি বিশ্বনাথ কলেজত যদি বা বিশ্বনাথ আমাৰ চিকিৎসা মহাবিদ্যালয়ত পালেতো ভাল কথা। গতিকে মই ভাবোঁ যে এই মেডিকেল কলেজখনত হোৱাৰ কাৰণে আমাৰ এই উত্তৰ পাৰৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আৰু মেডিকেল তেওঁ ডক্টৰ হোৱাৰ সপোন দেখিছে। আমি